গোধনক কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ অসমৰ মুছলমান সমাজক আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আহ্বানে ৰাজ্যৰ প্ৰতি প্ৰান্তৰ মুছলমান সমাজৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি। সদৌ অসম দেশী জাতীয় পৰিষদ আৰু বিশ্বনাথ জিলা দেশী জাতীয় পৰিষদে এই সম্পৰ্কত অনুষ্ঠিত কৰে এক সংবাদমেলৰ। ভাতৃত্ববোধৰ এনাজৰী অক্ষুণ্ণ ৰাখক, গোধন নিদিব এইবাৰ ঈদৰ কুৰবানী। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আহ্বান কৰিছে যে আমি গৰুৰ পৰিৱৰ্তে ঈদত অন্য জীৱ জন্তু কুৰবানী কৰিব লাগে। বঙাইগাঁৱতো গো হত্যা আৰু গোধন কুৰবানী নকৰিবলৈ মুছলমান সমাজৰ কঠোৰ আহ্বান। অভয়াপুৰী টেংনামাৰী মুছলমান সমাজে গোধনৰ সলনি ছাগলী বা ছাগলী দুম্বা আদি কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত মৰ্মে আমি এই ভাওলাগুৰি অঞ্চলত এই ঈদ উদযাপন হিচাপত মানে গৰু কুৰবানীৰ পৰা আমি সকলোৱে বিৰত থাকিম বুলি এটা সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একে সিদ্ধান্ত চাপৰৰ কাজিপাৰা গাঁও আৰু মছজিদ সমিতিৰ। চতিয়াৰ ইটাখোলা আঞ্চলিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত কুৰবানী সন্দৰ্ভত জামাতৰ সভাপতি সম্পাদকৰে ৰাজহুৱা সভা। এই সভাটো গোধন আৰু মহ কুৰবানী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোগীঘোপাৰ কাবাইতাৰী সমাজৰো ঐতিহাসিক সিদ্ধান্ত। 7খন গাঁৱৰ ৰাজহুৱা সভা। সভাত কাটাইবাৰী মাৰ্কাজ সমাজে অন্য ধৰ্মৰ আৱেগক সন্মান জনাই গো মহ বলি নিদিয়াৰ বাবে বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰায় সাতখন সমাজ ইয়াতে আছোঁ আৰু আমি 7খন সমাজে বহি মেলি এক সিদ্ধান্ত লৈছোঁ, যিহেতু বাৰে বাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এক আহ্বান জনাই আছে যে আগন্তুক 28 তাৰিখত যি কুৰবানী হ'ব, বকৰি ঈদ আছে, এই বকৰি ঈদত যাতে গোধন মানে হত্যা নকৰে তাৰ প্ৰতি আহ্বান জনায়। তেওঁৰ আহ্বানক আমি সঁহাৰি জনাই আমি ইতিমধ্যে এক সিদ্ধান্ত লৈছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ আমি গৰু কুৰবানীটো নিষিদ্ধ কৰিছোঁ। ইফালে বৰাকৰ বিশিষ্ট ইছলামিক পণ্ডিত তথা ধৰ্মীয় বক্তা মৌলানা আহমেদ সৈয়দ গোবিন্দপুৰীয়ে ঈদ-উজ-জোহাত গোধন কুরবানি নিদিলেও হ'ব বুলি মন্তব্য কৰিলে। কুরবানি দেওয়া লাগে, আমি সেটা বলছি না, নিষেধ করছি না। বিল পাস হলে আমি পরামর্শ দিছি কুরবানি দেওয়া লাগে, ছাগল দিন, দুম্বা দিন। আসামের বর্তমান মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার কাছে অনুরোধ, গরুকে ভারতবর্ষের জাতীয় পশুর মর্যাদা যেন আপনারা দেন। ব্যুরো রিপোর্ট, অসম লাইভ 24। গোধনক কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ অসমৰ মুছলমান সমাজক আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আহ্বানে ৰাজ্যৰ প্ৰতি প্ৰান্তৰ মুছলমান সমাজৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি। সদৌ অসম দেশী জাতীয় পৰিষদ আৰু বিশ্বনাথ জিলা দেশী জাতীয় পৰিষদে এই সম্পৰ্কত অনুষ্ঠিত কৰে এক সংবাদমেলৰ। ভাতৃত্ববোধৰ এনাজৰী অক্ষুণ্ণ ৰাখক, গোধন নিদিব এইবাৰ ঈদৰ কুৰবানী। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আহ্বান কৰিছে যে আমি গৰুৰ পৰিৱৰ্তে ঈদত অন্য জীৱ জন্তু কুৰবানী কৰিব লাগে। বঙাইগাঁৱতো গো হত্যা আৰু গোধন কুৰবানী নকৰিবলৈ মুছলমান সমাজৰ কঠোৰ আহ্বান। অভয়াপুৰী টেংনামাৰী মুছলমান সমাজে গোধনৰ সলনি ছাগলী বা ছাগলী দুম্বা আদি কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত মৰ্মে আমি এই ভাওলাগুৰি অঞ্চলত এই ঈদ উদযাপন হিচাপত মানে গৰু কুৰবানীৰ পৰা আমি সকলোৱে বিৰত থাকিম বুলি এটা সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একে সিদ্ধান্ত চাপৰৰ কাজিপাৰা গাঁও আৰু মছজিদ সমিতিৰ। চতিয়াৰ ইটাখোলা আঞ্চলিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত কুৰবানী সন্দৰ্ভত জামাতৰ সভাপতি সম্পাদকৰে ৰাজহুৱা সভা। এই সভাটো গোধন আৰু মহ কুৰবানী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোগীঘোপাৰ কাবাইতাৰী সমাজৰো ঐতিহাসিক সিদ্ধান্ত। 7খন গাঁৱৰ ৰাজহুৱা সভা। সভাত কাটাইবাৰী মাৰ্কাজ সমাজে অন্য ধৰ্মৰ আৱেগক সন্মান জনাই গো মহ বলি নিদিয়াৰ বাবে বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰায় সাতখন সমাজ ইয়াতে আছোঁ আৰু আমি 7খন সমাজে বহি মেলি এক সিদ্ধান্ত লৈছোঁ, যিহেতু বাৰে বাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এক আহ্বান জনাই আছে যে আগন্তুক 28 তাৰিখত যি কুৰবানী হ'ব, বকৰি ঈদ আছে, এই বকৰি ঈদত যাতে গোধন মানে হত্যা নকৰে তাৰ প্ৰতি আহ্বান জনায়। তেওঁৰ আহ্বানক আমি সঁহাৰি জনাই
আমি ইতিমধ্যে এক সিদ্ধান্ত লৈছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ আমি গৰু কুৰবানীটো নিষিদ্ধ কৰিছোঁ। ইফালে বৰাকৰ বিশিষ্ট ইছলামিক পণ্ডিত তথা ধৰ্মীয় বক্তা মৌলানা আহমেদ ছৈয়দ গোবিন্দপুৰীয়ে ঈদ-উজ-জোহাত গোধন কুৰবানী নিদিলেও হ'ব বুলি মন্তব্য কৰিলে। কুরবানি দেওয়া লাগে, আমি সেটা বলছি না, নিষেধ করছি না। বিল পাস হলে আমি পরামর্শ দিছি কুরবানি দেওয়া লাগে ছাগল দিন, দুম্বা দিন। আসামের বর্তমান মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার কাছে অনুরোধ, গরুকে ভারতবর্ষের জাতীয় পশুর মর্যাদা যেন আপনারা দেন। ব্যুরো রিপোর্ট, অসম লাইভ 24।